মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলা যে যিখন NMMS এক্সাম তোমালোকে দিছিলা, ইয়াৰে চাৰ্টিফিকেটখন আমি কেনেদৰে ডাউনলোড কৰিব পাৰিম। ডাউনলোড কৰিবৰ বাবে তোমালোকে যিটো বিদ্যাৰ্থী এপ আছে, সেই বিদ্যাৰ্থী এপটো অ'পেন কৰি ল'বা। অ'পেন কৰাৰ পিছত ইয়াতে ওপৰত এনেদৰে লিখা আহিব, ক্লিক হেয়াৰ ফৰ NMMS 2023 চাৰ্টিফিকেট। গতিকে ইয়াতে তোমালোকে ক্লিক কৰি দিব পাৰা, বা তোমালোকে স্কিমছ অপশ্যনত গৈ NMMS চিলেক্ট কৰি তাৰ পৰাও তোমালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিবা। তাৰপিছত তোমালোকৰ তাত ক্লিক কৰাৰ পিছত এনেধৰণে আহিব। ইয়াতে ওপৰত লিখা থাকিব গভৰ্ণমেণ্ট অফ আছাম ছেকেণ্ডাৰী এডুকেশ্যন ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ NMMS এক্সামিনেশ্যন 2023। তাৰপিছত লগ ইন কৰিব লাগিব। লগ ইন কেনেদৰে কৰিবা, তোমালোকৰ যিটো ৰোল নাম্বাৰ আছিলে সেই ৰোল নাম্বাৰটো ইয়াতে দিব লাগিব। তাৰপিছত তোমালোকৰ যিটো ডেট অফ বাৰ্থ আছিলে সেই ডেট অফ বাৰ্থটো তলত দিব লাগিব, শুদ্ধকৈ দিবা। ৰেজিষ্টাৰ কৰোঁতে যিটো ডেট অফ বাৰ্থ দিছিলে বা এডমিট কাৰ্ডখনত নিশ্চয় আছে, সেই তাত চাই ধুনীয়াকৈ দি তলত যিটো লগ ইন অপশ্যন আছে তাত তোমালোকে ক্লিক কৰি দিব লাগিব। ঠিক আছে, লগ ইনত ক্লিক কৰি দিবা। শুদ্ধকৈ ক্লিক কৰাৰ পিছত এনেদৰে আহি যাব। ইয়াতে ৰোল নাম্বাৰটো আহি যাব তোমালোকৰ। তাৰপিছত নামত তোমাৰ নাম থাকিব, তোমাৰ দেউতাৰ নাম থাকিব ফাদাৰ্ছ নেমত, মাদাৰ্ছ নেমত তোমাৰ মাৰ নাম, তোমাৰ ডিষ্ট্ৰিক্টখনৰ নাম, তোমাৰ চেণ্টাৰখনৰ নাম, কোৱালিফিকেশ্যন ষ্টেটাছ ইয়েছ আৰু ন' থাকিব। যদিহে পাছ কৰিছা ইয়েছ থাকিব, কোৱালিফাইড হ'বা, আৰু যদিহে কোৱালিফাইড হোৱা নাই তেনেহ'লে ন' থাকিব। ঠিক আছে, আৰু তলৰফালে চাৰ্টিফিকেটখন তোমালোকে পাবা, তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। তোমালোকে যদিহে ডাউনলোড কৰিব নোৱাৰা তেনেহ'লে তোমালোকে ডেছক্ৰিপশ্যনত তোমালোকৰ যিটো ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থ আছে শুদ্ধকৈ তোমালোকে দি দিবা। মই তোমালোকক এইখন ডাউনলোড কৰি হোৱাটছএপত দি দিম। তোমালোকে হোৱাটছএপত মেছেজ কৰিবা, তোমালোকক মই ডাউনলোড কৰি দি দিম। গতিকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই অলপমান হ'লেও উপকৃত হ'লা। ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।